ভাৰতীয় জ্ঞান পৰম্পৰা যিটো এটা গভীৰ বিষয় এই বিষয়টো আমাৰ থাকাৰ পাছতো আমাৰ যিখিনি এটা আনুষ্ঠানিক শিক্ষাৰ পাঠ্যপুথিখন এইখিনিয়ে সাধাৰণতে সকলোৰে মুখে মুখে এটা কথা চৰ্চিত যে পাঠ্যপুথিৰ জ্ঞানে মানুহজন গঢ়ি নুতুলে সেই কথাটোক লৈ আপুনি কি ক'ব আৰু আপুনি যিটো বিষয়ত কাম কৰি আছে যে ভাৰতীয় জ্ঞান পৰম্পৰা য'ত গোটেইখিনিয়ে সোমাই আছে এই দুটা ভাৰতীয় জ্ঞান পৰম্পৰাত মানে কেনেকুৱা বস্তুটো আমাৰ ভাৰতবৰ্ষতে গোটেই অৰিজিনখিনি আমাৰ ইয়াতে আছে আমাৰ দেশৰ পৰাই মানে ধৰা বেদিক মেথামেটিক্সৰ কথা আহে জিৰোৰ ইয়াতেই আমাৰ প্ৰথম আৱিষ্কাৰ হৈছিল গোটেই কথাবিলাক মানে আমাৰ ইয়াতে তুমি বেদিক মেথামেটিক্স বাস্তুশাস্ত্ৰ তাৰপিছত ধৰা আৰু আমি যে আজি পৰিৱেশ প্ৰদূষণৰ কথা কওঁ পৰিৱেশ সংৰক্ষণৰ কথা কওঁ এই বিষয়বিলাক তেতিয়াই ঋষিমুনিসকলে অধ্যয়ন কৰিছিলে যে আজি যে আমি কওঁ যে প্লাষ্টিক পুৰিব নালাগে হয়নে এইবিলাকৰ কথা কওঁ সেইবিলাক কথা তেওঁলোকে তেতিয়াই হোমযজ্ঞ কিয় কৰিছিল হোমযজ্ঞ কৰিছিলে যে তাত আমি সেই যিবিলাক ইনগ্ৰেডিয়েণ্ট মানে দিয়া হৈছিলে ন সেইবিলাকে পৰিৱেশটো তাৰমানে মানে পৰিৱেশ প্ৰদূষণটো নাশ কৰে তাৰমানে পৰিৱেশটো সুন্দৰ কৰি তোলে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপিকা ডক্টৰ ইন্দ্ৰাণী ডেকা তেখেতৰ লগত আছো আজি কথা পাতিম বহু কথা যিখিনি কথা আমাৰ জানিলে আমাৰ বহুজনৰে উপকৃত হ'ম আপোনালোকে চাই যাওক শেষলৈকে বাইদেউ আপোনাক স্বাগতম জনাইছো ধন্যবাদ পাৰিজাত তুমি মোক লগ কৰাৰ কাৰণে আহিলা দুআষাৰ শুনিবৰ কাৰণে আহিলা তাৰ কাৰণে নথৈ ধন্যবাদ জনাইছো সেই কিবা এটা কৰিছো বুলি নাভাবো তুমি মোৰ সাক্ষাৎকাৰ ল'ব আহিছা বাৰু মানে তুমি যে আহিছা তাৰ কাৰণে ধন্যবাদ আৰু কিবা এটা ভাবি আহিছা নিশ্চয়কৈ আচলত সংস্কৃত আৰু যোগাসন এতিয়া এখন বিশ্ববিদ্যালয়ত গুৰুত্বপূৰ্ণ বিভাগ দুইটা আপুনি একেটা সময়তে কেনেদৰে মানে এতিয়ালৈকে কৰি আছো ভালে লাগে কেতিয়াবা কামৰ প্ৰেছাৰ বাঢ়ি যায় কিন্তু তাৰ মাজতে যেতিয়া মানে আমাৰ যিখিনি লাৰ্ণাৰ মানে আমি ষ্টুডেণ্টখিনিক লাৰ্ণাৰ বুলি কওঁ লাৰ্ণাৰখিনিক যেতিয়া লগ পাওঁ তেওঁলোকৰ ফিডবেক পাওঁ তেতিয়া মানে ভাল লাগে কিবা এটা যেন কিবা এটা অকমান হলেও যেন কিবা এটা কৰিব পাৰিছো বা সেইটোৱে আৰু মই এইখিনিতে জনাব বিচাৰিছো তোমাক যে এটা সময়ত আমাৰ মানে বিশ্ববিদ্যালয়ৰ জেইল বিলাকত মানে ষ্টাডি চেণ্টাৰ আছে ষ্টাডি চেণ্টাৰ আছে তাত তেওঁলোকক আমি যিখিনি জেইল ইনমেট বুলি কওঁ আমি কয়দী বুলি নকওঁ জেইল ইনমেটখিনিক আমাৰ বিশ্ববিদ্যালয়ৰ পৰা মুক্তভাৱে তেওঁলোকক মানে শিক্ষা দিয়া হয় আমি তেওঁলোকক ষ্টাডি মেটেৰিয়েল দিওঁ তেওঁলোকক আমি পৰীক্ষাৰ কাৰণে কোনো ধৰণৰ তেওঁলোকৰ পৰা আমি মাননি নলওঁ ফিজ নলওঁ আমাৰ মানে আমাৰ বিশ্ববিদ্যালয়ৰ কিছুমান এনেকুৱা আছে আমাৰ যে যিখিনি ধৰা অকমান মানে বিল' পভাৰ্টি লাইনৰ খিনিকো আমি মানে আমাৰ বিশ্ববিদ্যালয়ৰ ফালৰ পৰা সহায় কৰা হয় এটা সময়ত মানে মই 5 বছৰৰ কাৰণে জেইলৰ আমাৰ যিখিনি আমাৰ চেন্ট্ৰেল জেইল তাৰ মানে মই ষ্টাডি চেণ্টাৰ কোঅৰ্ডিনেটৰ হিচাপে আছিলো থাকোতে তেতিয়া মানে কথা প্ৰসংগত কৈছো আৰু তেতিয়া মানে যিখিনি আমি জেইল ইনমেট লগ পাইছিলো মানে তেওঁলোকৰ যেতিয়া আমি যাওঁ মই ধৰা ক্লাছৰ কাৰণে যাওঁ এক্সামৰ কাৰণে যাওঁ তেওঁলোকৰ যিটো ফিডবেক পাওঁ বা এনে বিভিন্ন মানে এতিয়া হয়তো মই ধৰা ফেচবুকত বহুত মোৰ সেনেকুৱা মোৰ মানে লাৰ্ণাৰ বা এলুমিনিক তেওঁলোক হৈছে সেই সেনেকুৱা ধৰণৰ মানে যেতিয়া এই তেওঁলোকৰ মাজত যেতিয়া মানে ফিডবেকটো পাওঁ বা তেওঁলোক কিবা এটা কৰিব পাৰিছো বুলি মানে তেওঁলোকে কয় তেতিয়া মানে ভাল লাগে জেল জীৱনলৈ যাব লগা হয় ব্যক্তিজনে কিবা এটা মানে কৰিব নলগীয়া কাম কৰি কিন্তু সেইজন ব্যক্তিয়ে আপোনাৰ পৰা যিখিনি শিক্ষা প্ৰদান কৰে সেই শিক্ষাখিনি কেনেদৰে গ্ৰহণ কৰে তেওঁলোকক আমি যেতিয়া যাওঁ ধৰা মই বুলিয়ে নহয় মই কোঅৰ্ডিনেটৰ হিচাপেও যাওঁ আৰু বেলেগ বেলেগ আমাৰ শিক্ষয়িত্ৰীসকল যেতিয়া যায় ন মানে তেতিয়া গৈ তাৰমানে তেওঁলোক মানে ইমান ধুনীয়াকে তেওঁলোকে আমাক ৰেছপন্সটো কৰে সন্মান কৰে ভক্তি কৰে শ্ৰদ্ধা কৰে বা তেওঁলোক মানে মই কেতিয়াবা ভাবো বাকী লাৰ্ণাৰ বিলাকতকে তেওঁলোক বহুত মানে বেছি পৰীক্ষা ধুনীয়াকে দিয়ে সময়মতে তেওঁলোকে পঢ়া শুনা কৰে মানে তেওঁলোকৰ লগত সেই মানে যেতিয়া কথা পাতো তেওঁলোকৰ নিজৰ মানে জীৱনৰ কি কাৰণে তেওঁলোকে ইয়াত আহিব লগা হ'ল তেতিয়া মানে এটাই ভাব যে মানুহৰ এটা সাধাৰণ ভুলৰ কাৰণে কোনোবা এটা মুহূৰ্তৰ এটা হেৰি কাৰণে তেওঁলোকে এটা ভুল হৈ গ'ল সেই ভুলটোৰ কাৰণে তেওঁলোকে মানে হেৰি কৰে তেওঁলোকেও অনুশোচনা কৰে কিন্তু তেওঁলোকে যেতিয়া ইয়াতে আহে আমাৰ বিশ্ববিদ্যালয়ৰ অধীনত যেতিয়া তেওঁলোকে কিবা এটা কোৰ্চত নাম লগায় বা প্ৰগ্ৰেমত নাম লগায় যেতিয়া পঢ়ে আমাৰ পৰা যেতিয়া হেৰি পায় আমাৰ কাৰণেতো সবেই লাৰ্ণাৰ নহয় জানো
তেতিয়া তেওঁলোকে মানে বহুতখিনি ভাল পায় আৰু আমিও তেওঁলোকৰ লগত যেতিয়া যাওঁ মাজত যাওঁ মানে ভাল লাগে তাৰমানে সেইটোৱে আৰু এতিয়া জেল জীৱনৰ কথাটো বাদ দিলেও আপুনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুকেইটা চেমিনাৰত অংশগ্ৰহণ কৰিছে তাতে বিভিন্ন বিষয়বস্তু দাঙি ধৰিছে এই বিষয়ত অকণমান কওকচোন মানে এতিয়া যিহেতু মই এখন বিশ্ববিদ্যালয়ত শিক্ষকতা কৰি আছো গতিকে ধৰা আমি বিভিন্ন সময়ত আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় বা নেশ্যনেল ইণ্টাৰনেশ্যনেল চেমিনাৰ বিলাক হৈ থাকে তাত আমি পেপাৰ দিব লাগে মানে নিমন্ত্ৰণ কৰে হয়নে সেইবিলাক মই এটেণ্ড কৰোঁ কেতিয়াবা ৰিচাৰ্চ পাৰ্চন হিচাপেও মাতে আৰু এতিয়া মানে কি হৈছে মই যদিও সংস্কৃতৰ মোৰ মানে মই কৰিলো মানে মাষ্টাৰ ডিগ্ৰী বা যিখিনি এমফিল PhD কিন্তু মই এতিয়া যেহেতু মানে এই ইউনিভাৰ্চিটিত চাকৰি কৰাৰ লগে লগে মই যোগ বিষয়টো যিখিনি আমাৰ মানে কোঅৰ্ডিনেটৰ হিচাপে আছো গতিকে মোৰ পেপাৰ বিলাক এতিয়া যোগা ৰিলেটেডো হৈ যায় মানে কেতিয়াবা এনেকুৱা লাগে মই সংস্কৃতৰ মানে ফালে মই অকমান হেৰি হৈ গৈছো নেকি মানে যোগাত বেছি মানে মানে ইনভলভ হৈ যোগাটো এটা মোৰ ভাল লাগে মই মানে যোগা কৰো তাৰপিছত মানে এতিয়া এনেকুৱা লাগে যিদিনা যোগা নকৰিলো মই এনেকুৱা লাগে মই আজি নিজৰ ক্ষেত্ৰত মানে নিজৰ লগত অকমান কিবা অন্যায় কৰিছো নেকি যিদিনা যোগাটো কৰি দিওঁ তেতিয়া ভাল লাগে মানে যে মানে গিল্টি ফিল নহয় আমাৰ ভাৰতীয় সংস্কৃতিৰ এটা পৌৰাণিক অধ্যায় বুলিও কৈছো যোগাসন পৰম্পৰা গতিকে বাহিৰৰ দেশত বা বাহিৰৰ মানুহৰ আপুনি সান্নিধ্যত আহিছে গতিকে তেওঁলোকে যোগাটোক কেনেধৰণে গ্ৰহণ কৰে বহুত বেছিয়ে তেওঁলোকে মানে আমাৰ ইয়াতকৈ মই দেখিছো বাহিৰৰ মানুহখিনিয়ে ইমান ডিমাণ্ড আৰু তেওঁলোকৰ মানে এতিয়া ইয়াৰ পৰা মানুহে ডিগ্ৰীটো লৈ গৈ তেওঁলোকে তাত মানে যোগা শিকায় বহুত ইনকামো কৰে আৰু মই এইখিনিতে ক'ব বিচাৰিছো দেই আমাৰ ইয়াৰ পৰা যিখিনি পাছ কৰিছে মানে কৈছো না 100% এমপ্লয়ড মানে তেওঁলোকে স্কুলত চাকৰি পাইছে তারপরে নিজাকে তেওঁলোকে কাউন্সেলিং দিয়ে ঘৰত গৈ ষ্টুডিঅ' খুলিছে আৰু তেওঁলোকে মানে 100% এমপ্লয়ড মানে কোনেও বহি থাকিব নালাগে আৰু আমাৰ ভাৰতবৰ্ষত হয়তো কোনো এনেকুৱা নাই যে ইমান কম পইচাত আমাৰ বিশ্ববিদ্যালয়ে সেইখিনি সুবিধা দিছে কম পইচাত ডিগ্ৰী মানে এটা ল'ব পাৰে তোমাৰ চোৱা ডিপ্লোমা ডিগ্ৰী এটা মানে কৈছো 11,000 টকাত ইমান কম টকাত আমি তাত কিতাপো দিও তেওঁলোকে আমি ক্লাছো তেওঁলোকক কৰাও মানে ক্লাছ ইয়াতে তেওঁলোকে ক্লাছ কৰিব পাৰে ময়ো কেতিয়াবা লওঁ হেনুকা বেলেগ যোগাৰ ফেকাল্টিও আছে গতিকে বাহিৰৰ পৰাও কেতিয়াবা সেই যোগাৰ ৰিলেটেড মানুহখিনিক মাতো এক্সপাৰ্ট মানুহখিনি ইমান কম পইচাত ইমান মানে আৰু এনেকুৱা নহয় যে ইয়াত ধৰা আমাৰ ডক্টৰ আছে ইঞ্জিনিয়াৰ আছে উকিল আছে বেলেগ বেলেগ ফিল্ডৰ বিজনেছমেন আছে হাউচ ৱাইফ আছে সবেই মানে ইয়াতে আমাৰ ক্লাছ লৈ সবেই উপকৃত হৈছে তাৰমানে আৰু সেইটো কাৰণে মানে ভাল লাগে যে কিবা এটা ভাল কাম হৈ আছে কেৱল শিক্ষা নহয় হেয়া স্বাস্থ্যৰ এক্স্যাক্টলি মানে আমি দেহটো ভাল থাকিলে দেহ মন ভালে থাকিলেহে আমি বাকি কাম কৰিব পাৰিম নহয় জানো বাকি তোমাৰ টকা পইচা বাকি যিয়ে নাথাকক যদি দেহ মনটো সুস্থ হৈ নাথাকে গতি তেতিয়াতো আমি একো কৰিব নোৱাৰো না এটা সময়ত আমি ফেইলিয়ৰ হৈ যাম গতিকে মই ভাবো যে মানে এতিয়া মই এই লাইনটোত মই আগতে সৰুতেও কৰিছিলো কিন্তু এতিয়া যেহেতু বিশ্ববিদ্যালয়ত কাম কৰাৰ লগে লগে বেছি ইনভলভ হ'ব লগা হৈছে এতিয়া মানে অনুভৱ হৈছে যে যোগাটো মানে মানুহৰ এটা ৱে অফ লাইফ কৰি ল'ব লাগে যে আমি এটা যেনেকে ভাত খাওঁ গা ধু নহয় জানো মানে এটলিষ্ট আধা ঘন্টা হলেও যদি যোগাসন আমি কৰিব পাৰো তাৰমানে কৰিলে মানে নিজৰ কাৰণেও বহুতখিনি ভাল আৰু অকল যোগাটো কৰিলেও নহব তাৰ লগত আমাৰ খাদ্য অভ্যাসটো মানে খাদ্য অভ্যাসটো কিয় কৈছো মানে প্ৰাচীন কালতো মানুহবিলাকে জানিছিলে ন মই এই ৰিলেটেড কিছুমান পেপাৰো লিখিছো আৰু যোগাৰ ৰিলেটেড মানে যোগা বুলি ক'লে খাদ্য অভ্যাসটো আহিয়ে যায় খাদ্যাভ্যাসটো গতিকে সেইখিনিও আমি মানে যেতিয়া আমাৰ ইয়াতে ক্লাছ হয় তেওঁলোকক আসনৰ লগতে যোগৰ অভ্যাসৰ লগতে কেনেকুৱা তেওঁলোকে মানে খাদ্যাভ্যাস কৰিব লাগে কেনেকুৱা খানা খাব লাগে নালাগে সেইবিলাকো আমাৰ মানে কোৱা হয় গতিকে সেইবিলাক মানে বহুত জৰুৰী তাৰমানে এইখিনিতে আপুনি জড়িত আন এটা বিষয় সংস্কৃত বিষয়বস্তুটোৰ লগত বহুত কম ছাত্ৰ ছাত্ৰীয়ে সংস্কৃত বিষয়টো লয় সাধাৰণতে এতিয়া আপোনাৰ যিসকল ছাত্ৰ ছাত্ৰী সেইসকল বা আপোনাৰে কেনেকুৱা বিষয়বস্তুটোৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰি সংস্কৃত বিষয়টোক বাছি ললে প্ৰথম আপোনাৰ ক্ষেত্ৰত মই কিয় বাছি ললো একচুৱেলি মোৰ পঢ়া শুনাটো নলবাৰীত হৈছিলে আমাৰ নলবাৰীৰ মানে যিখন মানে সংস্কৃতৰ ওপৰত মানে সংস্কৃতত বহুত প্ৰাধান্য দিয়া হয় মানে নলবাৰীতে আছে সংস্কৃত কলেজ আছে মানে সংস্কৃতত মানে নলবাৰী জিলাত মানে সংস্কৃতিত খুব প্ৰাধান্য দিয়া হয় তেতিয়া মানে মোৰ মা দেউতাও বিচাৰিছিল বা মোক যিখিনি মানে ওচৰ চুবুৰীয়া শিক্ষা গুৰুসকল তেওঁলোকে ক'লে যে হেৰি তুমি এটা এনেকুৱা এটা আনকমন বিষয় লোৱা মানে সংস্কৃতিটো সাধাৰণতে মানুহে নলয় মানে টান বুলি ভাবে তেতিয়া মানে সিমান বেছি মানে ইমান হেৰি নাছিলে যে হ'ব মাহঁতে ল'ব গৈছে
ছাৰতে কৈছে লৈ লওঁ তেনেকে ললো যেতিয়া কটনত আহিলো মই ডিগ্ৰী কৰিব আহিলো তেতিয়া মানে মানে যিসকল মই শিক্ষাগুৰু আৰু তেওঁলোকক লগ পালো তেতিয়া সেই শিক্ষাগুৰুসকলে মোক বহুত অনুপ্ৰাণিত কৰিলে তেওঁলোকৰ সেই অনুপ্ৰেৰণাত মই প্ৰথম মানে ভাবিছিলো লওঁ নে নলওঁ এনেকুৱা এটা অৱস্থাত আছিলো তাৰপিছত যেতিয়া ললো ভাল ৰিজাল্ট কৰিলো ভগৱানৰ কৃপাত ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হলো কমল কুমাৰী এনেকুৱা মেৰিট কেছ এৱাৰ্ড পালো তাৰপিছত সেনেকে যাত্ৰা আৰম্ভ হ'ল তাৰপিছত মাষ্টাৰ ডিগ্ৰী যেতিয়া কৰিলো তাৰপিছত আকৌ যেতিয়া মোৰ শিক্ষাগুৰুসকলে ক'লে যে মাষ্টাৰ ডিগ্ৰী ভাল ৰিজাল্ট কৰিলা এতিয়া ডিগ্ৰী তুমি পিএইচডি কৰা পিএইচডি কৰিলো এমফিল কৰিলো আৰু মোৰ যিটো বিষয় লৈছিলো মই মানে পিএইচডি যেতিয়া কৰিছিলো তেতিয়া সেইটো মোৰ টপিক আছিলে শ্ৰীহৰ্ষ নৈষধ চৰিতম এ ছচিঅ' কালচাৰেল ষ্টাডি আৰু সেইটো মানে শ্ৰীহৰ্ষ বুলি ক'লে আমি 12th চেঞ্চুৰীৰ এজন মানে কবি আৰু মানে তেখেতে যিখন লিখিছিলে সেইখন ৰচনা কৰিছিলে সেইখন মানে সংস্কৃত সাহিত্যৰ এখন মানে আমি বৃহৎ আকাৰৰ মানে মহাকাব্য বুলি কওঁ মানে তেতিয়া সেই টপিকটো মানে অকমান টান আছিলে দেই তথাপি মই ভাবিলো কিবা এটা এইটো কৰিলে কিজানি ভাল হ'ব পিছৰ কাৰণে মানে পিছৰ যিখন মানে অনুজ আছে তেওঁলোকৰ কাৰণে ভাল হ'ব সেই বুলি ভাবি মই কৰিলো আৰু ভগৱানৰ কিবা মানে ভাল সঁহাৰি পাইছো সেইখন মই তাৰপিছত সেইটোৰ ওপৰত মই মানে কিতাপ এখন পাব্লিছ কৰি উলিয়ালো দিল্লীৰ পৰা তাৰপিছত মানে পিছৰ যিখিনি আমাৰ জেনেৰেশ্যন তেওঁলোকে সেইখনৰ পৰা বহুত উপকৃত হ'ল মানে সেইটোৱে এটা ভাল লাগে আৰু কিবা এটা এতিয়া আমাৰ শিপা বুলি ক'লে আমি সংস্কৃতি বুজি পাওঁ প্ৰাচীন ভাষা আমাৰ পাৰ্থক্য কোনখিনিত আছে আমি অসমীয়া ভাষা সেয়াও আমাৰ মাতৃভাষা নিজা ভাষা আৰু এয়া মাতৃভাষাৰো মাতৃ হয় গতিকে সংস্কৃত অসমীয়াৰ যিখিনি আমাৰ গুহ অৰ্থৰ পাৰ্থক্য কোনখিনিত আছে আমিতো আমাৰ অৰিজিনটোৱে সংস্কৃত হয় নে নাই তাৰ পৰাই দেৱানগৰী আমাৰ পৰাই বাকী ভাষাসমূহ আহিছে নহয় জানো গতিকে আমি যদি অসমীয়া ভাষা এটাও ভালকে জানিব লাগিলে সংস্কৃতৰ হেৰিটো অকমান জ্ঞানটো লাগিব মানে অৰিজিনটো তাৰ পৰা আহিছে ন মাতৃ মানে মানে সেইটোৰ পৰাই আমাৰ গোটেইখিনি আমি সেইখিনি যদি জানো নহয় তেতিয়া আমাৰ কাৰণে আৰু এতিয়া মানে কি হৈছে আমাৰ যিটো এতিয়া এনইপি আমাৰ নতুন শিক্ষা নীতিয়ে সংস্কৃতক বহুত গুৰুত্ব দিছে সংস্কৃত পঢ়ি এটা টাইমত আমি কি ভাবিছিলো যে সংস্কৃত পঢ়িলে পূজা পাৰ্বণ কিন্তু আচলতে নহয় যেনেকে ইংলিছ এটা লেংগুৱেজ মানে ভাষা এটা বেংগলী ভাষাত সংস্কৃত আমি ভাষাটোকে অধ্যয়ন কৰো কিন্তু আমি মানুহে ভাবে কি এতিয়া ইংলিছ পঢ়িলেতো নকয় যে তেওঁ মানে হেৰি কৰিব অকল বাইবেল পঢ়ি থাকিব বা চাৰ্চত যাব বা প্ৰুফ হ'ব সেইটোতো নকওঁ ন মানে নকয় মানুহে কিন্তু মানুহে এইটো এটা বাহিৰত কিন্তু সেইটো নহয় এতিয়া তুমি বেলেগ দেশত চাবা জাৰ্মানী বা এই হলেণ্ড এইবিলাকত মানে মোৰ কিছুমান বাহিৰৰ ফ্ৰেণ্ড আছে দেই তেওঁলোকৰ লগত মই যেতিয়া মানে জড়িত হৈ থাকো কথোপকথন কৰো অনলাইনে হওক বা এনেকুৱা মানে তেতিয়া মানে ইমান ভাল লাগে যে ইমান এটা মানে ভাল মানে মানে ভাষা এটা মই মানে মই শিকিলো তাৰমানে শিকি আছো মানে সংস্কৃত তেওঁলোকেও জানে নেকি তেওঁলোকে সংস্কৃতত অধ্যয়ন কৰে তেওঁলোকে সংস্কৃতত কথা পাতে তেওঁলোকে বহুত সংস্কৃতত কথা পাতে বাহিৰত মোৰ এজন আছে ফ্ৰেণ্ড ডাঙৰ মোতকে নাৰদ কুশ্য বুলি তেখেত হলেণ্ডত থাকে মহৰ্ষি বিশ্ববিদ্যালয়ত তেখেত উপাচাৰ্য আছিলে তেখেতৰ লগত মই এনেকে জড়িত হৈ থাকো অনলাইন বা গুৱাহাটীতো তেখেতে এবাৰ আহিছিলে তেতিয়া লগ পাইছিলো মানে আমি তেখেতৰ কিবা কেতিয়াবা অনুষ্ঠান থাকিলে আমি অনলাইন থাকো মোৰ হেৰি থাকিলেও তেখেত থাকে বা ময়ো থাকো এনেকুৱা সেনেকে ৰিলেটেড আৰু বহুত বন্ধু হৈ গৈছে যেতিয়া মই এবাৰ মই দিল্লীত ইণ্টাৰনেশ্যনেল ৱাৰ্ল্ড কনফাৰেন্স কৰিব গৈছিলো সংস্কৃতৰ তেতিয়া সেনেকুৱা বহুত লগ পাইছিলো তেতিয়া যেতিয়া লগ পাইছিলো নহয় ইমান ভাল লাগে মই বোলো আমি ইমান এটা আমি ভাবি থাকো যে নহয় আমাৰ এই ভাষা বা আমাৰ মানুহ বিলাকে হয়তো ইয়াতে সেই কেতিয়াবা এনেকুৱা ফিল হয় দেই সেই মূল্যটো চাগে বুজি পোৱা নাই যেতিয়া বাহিৰত মানুহ বিলাকে ইমান সন্মান দিছে ইমান অধ্যয়ন কৰিছে তেতিয়া মানে কিবা ভাল লাগে কিবা এটা নিশ্চয় তাত আছে সেইকাৰণে তেওঁলোকে কৰিছে আৰু এতিয়া চাবা আমি এতিয়া যিখিনি আমাৰ নতুন শিক্ষা নীতিয়ে যিখিনি আমাৰ ভাৰতীয় জ্ঞান পৰম্পৰাৰ ওপৰত গুৰুত্ব দিছে হয়নে ভাৰতীয় ইণ্ডিয়া নলেজ চিষ্টেম আপুনি এই বিষয়ত কিবা এটা কামো কৰিছে এই বিষয়ে কথা মানে কাম মানে কি আমাৰ ইউনিভাৰ্চিটিয়ে এটা চেল খুলিছে ইণ্ডিয়ান নলেজ চিষ্টেমৰ ওপৰত সেইটো মই কোঅৰ্ডিনেটৰ হয় সমন্বয়ৰক্ষী হয় আৰু সেইটোৰ লগত যেহেতু মই এতিয়া নতুনকে জড়িত হৈছো মই ইয়াৰ ওপৰত ভাৰতীয় জ্ঞান পৰম্পৰাৰ ওপৰত বা ইণ্ডিয়ান নলেজ চিষ্টেমৰ ওপৰত কিছু লিখা মেলাও আৰম্ভ কৰিছো প্ৰেজেন্টেশ্যনো কৰিছো আৰু আমাৰ এই আণ্ডাৰত মই মানে এটা আমাৰ ইনষ্টিটিউচনেল মুক
মুখ কোৰ্স তাৰমানে পাঠ্যক্ৰম এইটো সবে অনলাইন কৰিব পাৰিব সেইটো আমি এটা যোজা চলাইছো আৰু সংস্কৃত মাষ্টাৰ ডিগ্ৰী কামো আমাৰ আৰম্ভ হৈছে হয়তো ভগৱানে কৰে যদি এই বছৰৰ পৰা ষ্টাৰ্ট হ'ব যোগাৰটো দুটা প্ৰগ্ৰাম চলি আছে তোমাক কলোৱে এটা ডিপ্লোমা লেভেলৰ এটা সাৰ্টিফিকেট লেভেলৰ ডিপ্লোমাটো তোমাক কলো যে যিসকলে ডিগ্ৰী পাছ কৰে আৰু এইটো তোমাৰ ডিগ্ৰী পাছ নকৰা হ'লেও কৰিব পাৰে আৰু আমি এতিয়া মাষ্টাৰ ডিগ্ৰী ষ্টাৰ্ট কৰিছো মানে কাম চলি আছে আৰম্ভ হ'ব মানে কিছুমানে কয় আমাক মানে কয় যিখিনিয়ে ধৰা ডিগ্ৰী কৰিলে তেওঁলোকে যদি বাহিৰত নোযোৱাকে ইয়াতে যদি আমাৰ মাষ্টাৰ ডিগ্ৰীটো ল'ব পাৰে নহয় জানো তেওঁলোকৰ আৰু সুবিধা হ'ব মাষ্টাৰ ডিগ্ৰী কৰিলে তেওঁলোকে গৱেষণা কৰিব পাৰিব পিএইচডি কৰিব পাৰিব এই মানে মই তোমাৰ ভাৰতীয় জ্ঞান পৰম্পৰা কথা ক'ব ওলাইছো ভাৰতীয় জ্ঞান পৰম্পৰাত মানে কেনেকুৱা বস্তুটো আমাৰ ভাৰতবৰ্ষতে গোটেই অৰিজিনখিনি আমাৰ ইয়াতে আছে আমাৰ দেশৰ পৰাই মানে ধৰা বেদিক মেথামেটিক্সৰ কথা আহে জিৰোৰ ইয়াতেই আমাৰ প্ৰথম আৱিষ্কাৰ হৈছিল গোটেই কথাবিলাক মানে আমাৰ ইয়াতে তুমি বেদিক মেথামেটিক্স বাস্তুশাস্ত্ৰ তাৰপিছত ধৰা আৰু আমি যে আজি পৰিৱেশ প্ৰদূষণৰ কথা কওঁ পৰিৱেশ সংৰক্ষণৰ কথা কওঁ এই বিষয়বিলাক তেতিয়াই ঋষিমুনিসকলে চিন্তা চৰ্চা কৰিছিলে তেওঁলোকে অধ্যয়ন কৰিছিলে যে আজি যে আমি কওঁ যে প্লাষ্টিক পুৰিব নালাগে হয়নে এইবিলাকৰ কথা কওঁ সেইবিলাক কথা তেওঁলোকে তেতিয়াই হোমযজ্ঞ কিয় কৰিছিল হোমযজ্ঞ কৰিছিলে যে তাত আমি সেই যিবিলাক ইনগ্ৰেডিয়েন্ট মানে দিয়া হৈছিলে ন সেইবিলাকে পৰিৱেশটো তাৰমানে মানে পৰিৱেশ প্ৰদূষণটো নাশ কৰে তাৰমানে পৰিৱেশটো সুন্দৰ কৰি তোলে সেইবিলাক আমি আজিকালি অৰ্গেনিক থুপটো নাপাওঁ জানো সেইবিলাকতো তেওঁলোকে তেতিয়াই মানে সেই যাগযজ্ঞ কৰিলে তেওঁলোকে ধ্যান প্ৰাণায়াম এইবিলাক কৰিছে এই বস্তুবিলাকে আমি ভাৰতীয় জ্ঞান আমাৰ বস্তুবিলাক আছিলে আমাৰ ৰুটতে আছে সেই বস্তুখিনিকে আমি কি কৰিছো এতিয়া আমি আকৌ নতুনকে চিন্তা চৰ্চা কৰিছো আৰু বাহিৰৰ মানুহখিনিও বুজি পাইছে যে ভাৰতবৰ্ষত ইমান গোটেই বস্তুখিনি ভাৰতবৰ্ষতে আছে প্ৰথম চৰ্চাটো আমাৰ ভাৰতবৰ্ষতে হৈছিলে এতিয়া ভাৰতীয় জ্ঞান পৰম্পৰা যিটো এটা গভীৰ বিষয় এই বিষয়টো আমাৰ থাকাৰ পাছতো আমাৰ যিখিনি এটা আনুষ্ঠানিক শিক্ষাৰ পাঠ্যপুথিখন এইখিনিয়ে সাধাৰণতে সকলোৰে মুখে মুখে এটা কথা চৰ্চিত যে পাঠ্যপুথিৰ জ্ঞানে মানুহজন গঢ়ি নুতুলে সেই কথাটোক লৈ আপুনি কি ক'ব আৰু আপুনি যিটো বিষয়ত কাম কৰি আছে যে ভাৰতীয় জ্ঞান পৰম্পৰা য'ত গোটেইখিনিয়ে সোমাই আছে এই দুটা বিষয়বস্তু সাঙুৰি আপুনি একেলগে কি ক'ব য'ত পাঠ্যপুথিয়ে সেইখিনি মানে স্কুলীয়া পাঠ্যপুথিয়ে সেইখিনি ঢুকি পোৱা নাই বুলি কোৱা যায় মানে এতিয়া চোৱা সেইটো হয় যে অকল কিতাপে মানুহক হেৰি নকৰে সেইকাৰণে আমি ভাৰতীয় জ্ঞান পৰম্পৰাত আমাৰ যিখিনি অৰিজিন আমাৰ কেনেকুৱা মানুহ কেনেকুৱা আচৰণ কৰিব লাগে কেনেকুৱা খাদ্যাভ্যাস আছিলে মানুহৰ চিন্তা চৰ্চা কেনেকুৱা আছিলে আমি তাত দৰ্শনৰ জ্ঞান দিছো তেওঁলোকক গোটেইখিনি তেওঁলোকে যেতিয়া অধ্যয়ন কৰিব সেই সময়তনো ৰসায়ন বিজ্ঞানৰ কেনেকুৱা চৰ্চা হৈছিলে পদাৰ্থ বিজ্ঞান ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়লজি তোমাৰ এভৰিথিং তাত আমাৰ আছে চৰ্চা হৈছিলে সেইখিনি বস্তু আমি এতিয়া যেতিয়া আমাৰ ল'ৰা ছোৱালীক আগত আমি শিকাম ন তেওঁলোকে পাঠ্যক্ৰমৰ মাধ্যমেৰে তেওঁলোকে যেতিয়া পাব হয়নে তেতিয়া যেতিয়া পাব তেওঁলোকে নিজকে গৌৰৱ অনুভৱ কৰিব আৰে আমাৰ মাজতেইতো গোটেইখিনি আছে আমাৰ মাজতে আছে আমি এইখিনি আমি নিজকে গৌৰৱ আপোনালোকে এইখিনি দিবলৈ চেষ্টা কৰি আছে আমি মানে এতিয়া ভাৰতবৰ্ষৰ এইটো এটা ট্ৰেণ্ড বুলিয়ে কওঁ যেতিয়া মই যোৱা বছৰ আগৰ বছৰ আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিত এটা এনেকুৱা কোৰ্চ এটা কৰিছিলো মানে ভাৰতীয় জ্ঞান পৰম্পৰা ইণ্ডিয়ান নলেজ চিষ্টেমৰ ওপৰত তেতিয়া তোমাক মানে কি কম যেতিয়া আমি ক্লাছ কৰিছিলো দেই তেতিয়া গোটেই IIT বেলেগ বেলেগ মানে আমাৰ ৰাজ্যৰ IITৰ প্ৰফেচাৰসকল আহিছিলে আৰু মেক্সিমাম আছিলে ইঞ্জিনিয়াৰ তেতিয়া তেওঁলোকে যেতিয়া আমাৰ ক্লাছ লৈছিলে তেওঁলোকে মানে আমাক এটাই কথাই কৈছিলে যে তেওঁলোকে ইমান দিনে এটা বেলেগ এটা দিশত পঢ়ি আছিলে যেতিয়া ইণ্ডিয়ান নলেজ চিষ্টেমৰ বস্তুবিলাক পঢ়িলে তেওঁলোকে অনুভৱ কৰিলে হাৰে ইমান দিনে আমি কি পঢ়ি আছিলো আমাৰ গোটেই বস্তুখিনিতো আমাৰ মাজতে সোমাই আছে এই এতিয়াহে আমি আচল বস্তুখিনি হেৰি কৰিব পাৰিছো এইখিনি যে আপোনালোকৰ এই পৰ্যায়খিনি বিশ্ববিদ্যালয়ৰ এটা মানে যিখিনি বিশ্ববিদ্যালয়লৈকে আহিছে ল'ৰা ছোৱালী সেইখিনি তেওঁলোকে পাইছে কিন্তু সকলোতো বিশ্ববিদ্যালয় আহিব নোৱাৰে বা নাহে ডিগ্ৰী বা হাই ছেকেণ্ডাৰী লেভেলতে সামৰণি মাৰে তেওঁলোকে ওচৰলৈ কেনেকে যাব সেইকাৰণে আমি কি কৰিছো যাতে আমাৰতো ইয়াৰ বিশ্ববিদ্যালয় আমাৰ মুক্ত বিশ্ববিদ্যালয় ন এডুকেশ্যন বিয়ণ্ড বেৰিয়াৰ সেইকাৰণে আমি এনেকুৱা কৰিছো প্ৰচাৰ কৰিছো আমাৰ ছচিয়েল মিডিয়া বা আমি নিজেও যাতে তেওঁলোকে এই বস্তুখিনি তেওঁলোকে গম পায় আমাৰ ৱেবছাইট চালে www.kkchu.in এইখিনি চালে তেওঁলোকে এই আমি যে পাঠ্যক্ৰমটো তেওঁলোকক দি আছো তেওঁলোকে গম পাব আৰু আমাৰ নিউজত হওক পেপাৰে পত্ৰই আমি যিখিনি আমাৰ ইয়াৰে কৰ্মকৰ্তা আছো তেওঁলোকক আমি এই আমাৰ ছচিয়েল মিডিয়াৰ জৰিয়তে তেওঁলোকক জনাইছো যে আমি বুলিয়ে নহয় এতিয়াতো সবেই মানে এইটো কৰিবই লাগিব ইণ্ডিয়ান নলেজ চিষ্টেমৰ ওপৰত মানে চেল খুলিব লাগিব কাম কৰিব লাগিব আমাৰ বিশ্ববিদ্যালয় যিটো মুক্ত বিশ্ববিদ্যালয় আৰু ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় এইখন আমাৰ প্ৰথম আৰু এইখনেই এতিয়ালৈকে আছে মুক্ত বিশ্ববিদ্যালয় গতিকে আমি তেওঁলোকক
কম পইচাত তেওঁলোকক আমি ঘৰত পঢ়িয়ে তেওঁলোকক আমি ষ্টাডি মেটেৰিয়েল দিছো, অনলাইন ক্লাছ লৈছো, অফলাইনো তেওঁলোকে আহিব পাৰে, তেওঁলোকে এইখিনি যাতে মানে কৈছো নহয় তেওঁলোকে যাতে তেওঁলোকৰ কাৰণে আমি দিছো, তেওঁলোকৰ কেনেকে সুবিধা হয় সেনেকে আমি এইখিনি যিসকল শিক্ষাৰ্থী পৰ্যায়ৰ মানুহ দৰ্শনৰ কথা জানিব বিচাৰে তেওঁলোকৰ বহুত কামত আহিব, কিন্তু যিসকল সাধাৰণ মানুহ খেতি বাতি কৰি খালে সেই যে মানুহৰ দৈনন্দিন জীৱন যাত্ৰাত এইখিনি ভাৰতীয় জ্ঞান পৰম্পৰাৰ কথাখিনিয়ে আমি কি কৰো, আমাৰ এটা হেৰি আছে, আমাৰ মাল্টিমিডিয়াত আমি এটা আমাৰ ৰেডিঅ' আছে আমাৰ ইউনিভাৰ্চিটিৰ এটা জ্ঞান তৰংগ বুলি, তেওঁলোকক এনেকুৱা আমি মাজে মাজে আমাৰ অনলাইন হেৰি তাত মানে 64 কলাৰ শিক্ষাও আছে চাগে। মানে এতিয়া ভাৰতীয় জ্ঞান পৰম্পৰা বুলি ক'লেতো গোটেই বস্তু সোমাই থাকিব, তোমাৰ নাচ গান কৈছো নহয়, তোমাৰ ইণ্ডিয়ান যিবিলাক আমাৰ এনচিয়েন্ট যিবিলাক ইনষ্টিটিউচন, পুৰণি যিবিলাক আমাৰ নালন্দা, তক্ষশিলা, এইবিলাকতো কিমান চৰ্চা হৈছিলে সেই সময়ত, বা সেই সময়ত বাহিৰত আহিছিলে। গতিকে এইবিলাক বস্তু আমাৰ এই যিটো আমাৰ জ্ঞান তৰংগ আমাৰ এটা আছে, সেইটোত আমি সেনেকুৱা ধৰণৰ আমি হেৰি কৰো, তেওঁলোকক অনলাইন তেওঁলোকে কিবা সুধিব থাকিলে আমাক সুধিব পাৰে, মোবাইল বা ৰেডিঅ'ৰে সুধিব পাৰে, তেওঁলোকক আমি এই বিষয়ে কওঁ। আৰু আজিকালিতো এতিয়া আমাৰ ধৰা কেনেকুৱা আমাৰ লাৰ্ণাৰ কিছুমান আমাৰ আছে 18 ইয়াৰ্ছৰ পৰা 90 ইয়াৰ্ছলৈকে আমাৰ লাৰ্ণাৰ আছে, গম পাইছা, 90 ইয়াৰ্ছলৈকে আমাৰ বৃদ্ধ কিছুমান আমি লাৰ্ণাৰ বুলি কওঁ, তেওঁলোক আছে আইতা ককা মানে এনেকুৱা আছে, তেওঁলোকে যেতিয়া মানে এই ডিগ্ৰীটো লয় তেওঁলোকে ইমান সুখী হয় যে আমি ইমান দিনে আনুষ্ঠানিক শিক্ষা ল'ব পৰা নাছিলো। কিছুমান এনেকুৱা আমাৰ গৃহিণী আছে পইচাৰ অভাৱৰ কাৰণে, গম পাইছানে, তেওঁলোকে সোনকালে বিয়া হৈ গ'ল, ল'ৰা ছোৱালী হ'ল, পইচা নাই, এনেকুৱা মানে বিভিন্ন মানে কাৰণত বাধাৰ কাৰণে তেওঁলোকে ল'ব পৰা নাছিলে। কিন্তু এতিয়া আমাৰ ইয়াতে বিশ্ববিদ্যালয় তেওঁলোকে জাষ্ট অনলাইন, আজিকালি অনলাইন অফলাইন দুইটাই আছে, তেওঁলোকে মানুহেতো মোবাইল চায়, ফেচবুক আছে, হয় নে নাই, গতিকে ৰেডিঅ' শুনে, তেওঁলোকে এই বিষয়ে গম পালে, আমি এইবিলাক এডভাৰটাইজ কৰো, তেওঁলোকে কোৰ্চৰ বিষয়ে গম পালে, তেতিয়া আমাৰ গোটেই অসমত আমাৰ ষ্টাডি চেণ্টাৰ বিলাক আছে, ষ্টাডি চেণ্টাৰ যোগাযোগ কৰিব পাৰে, নহলে আমাৰ ইউনিভাৰ্চিটিৰ বিভিন্ন ফোন নাম্বাৰ আছে, তেওঁলোকে যোগাযোগ কৰিব পাৰে, আমি তেওঁলোকক সেইটো অফলাইন কৰে অনলাইন কৰে যেনেকেই কৰে আমি তেওঁলোকক সহায় কৰি দিওঁ। আমাৰ বিভিন্ন ধৰা আৰ্মি মেন আছে, তোমাৰ বৰ্ডাৰত কিছুমান চিকিউৰিটি পাৰ্চন আছে, মানে মানে এনেকুৱা তেওঁলোক বিভিন্ন ক্ষেত্ৰত আছে, মানে কোনোবা ডক্তৰ আছে, ইঞ্জিনিয়াৰ আছে, উকিল আছে, ব্যৱসায়ী আছে। এই কোৰ্সটো কিমান দিনৰ? ভাৰতীয় জ্ঞান পৰম্পৰাৰ যিটো জ্ঞান পৰম্পৰা তাৰমানে এতিয়া তোমাক কওঁ, আমাৰ অসমীয়াত যিটো মাষ্টাৰ ডিগ্ৰী বা এনেই আমাৰ যিখিনি মাষ্টাৰ ডিগ্ৰীত আমি জ্ঞান পৰম্পৰাৰ এখন পেপাৰ দি থৈ দিছো, কোৰ্চ এটা, তেওঁলোকে সেই পেপাৰখন পঢ়িব লাগে, এটা চেমিষ্টাৰত পঢ়িব লাগে 6 মাহত। আৰু আমি যিটো এতিয়া ইনষ্টিটিউচনেল মুক্স খুলিম, মানে ভাৰতীয় জ্ঞান পৰম্পৰাৰ ওপৰত, সেইটো অসমীয়া মাধ্যমতে পঢ়িব পাৰিব যিসকলে বিচাৰে, পিছত লাগিলে আমি ইংৰাজীতো কৰিব পাৰিম, তেওঁলোকে ছমহীয়া এইটো পৰম্পৰাটো মানে এখনতো আমি পাঠ্য বিষয় আছে, মানে এখন পেপাৰ আছে, আৰু যিটো আমি এতিয়া আৰম্ভ কৰিম, মানে মে বি জুলাই বা এনেকুৱা এই বছৰ আমি হেৰি কৰিছো, সেইটো আমি তেওঁলোকক মানে আমাৰ ইউনিভাৰ্চিটিয়ে কিমান খিনি তেওঁলোকক লাগিব, মে বি এইটো অনলাইন হবতো পইচা চাগে নালাগিব, মানে এইটো ইউনিভাৰ্চিটিয়ে মানে জনাব কি হয়, মানে কিন্তু আমি কামটো আমি পাঠ্য বিষয়খিনি ৰেডি কৰিব লাগিব, জনসাধাৰণৰ মাজলৈ বস্তুটো যাব লাগে, গৈছে। আৰু আমি মানুহখিনিয়েতো আজিকালি মই ক'লোৱে চবৰে হাতে হাতে মোবাইল থাকে, হয় নে নাই, সাধাৰণ মোবাইল এটা হলে তুমি চাপোজ তুমি এজনক জনালা, আমাৰ গাঁওবুঢ়াজনে বাকী মেল মিটিং কৰি তেওঁলোকে জনালে, আৰু আমাৰ ইউনিভাৰ্চিটিৰ মানে 5খন গাঁও আছে এডপ্টেড ভিলেজ, তেওঁলোকক আমি বহুত খিনি কৰো, যাৰা স্বাস্থ্যৰ ক্ষেত্ৰত আমি ডক্তৰ লৈ যাওঁ, বা তেওঁলোকক আমি বহুত মানে সজাগতা তেওঁলোকৰ মাজত আছে মানে অকমান ভিতৰুৱা ধৰা, আৰু আমি তেনেকে আমাৰ সেই তেওঁলোকক সেই এডপ্টেড ভিলেজ বিলাকক আমি কাম কৰো, যোগা শিকাম, ডক্তৰ বিলাক যায় তেওঁলোকক এইবিলাক তেওঁলোকক হেৰি চাৰ্ভিচ দিয়ে, তাৰপিছত আমি পঢ়া শুনাৰ ক্ষেত্ৰতে তেওঁলোকক বহুত খিনি সহায় কৰো, তাৰপিছত তেওঁলোকক আমি ধৰা তেওঁলোকে যিবিলাক কিছুমান তেওঁলোকৰ গাঁৱত শিপিনী আছে, হয় নে, তেওঁলোকে ধুনীয়া চাদৰ মেখেলা গামোচা বনায়, সেইবিলাক তেওঁলোকে বিক্ৰী কৰিব পাৰে, আমাৰ কেতিয়াবা ধৰা ইয়াতে চেমিনাৰ হ'ল তেওঁলোকে আহে, চেমিনাৰ হলেতো বেলেগ বেলেগ ঠাইৰ মানুহ আহে, তেওঁলোকে কিনে দেখে, গতিকে এইবিলাক আমি এনেকুৱা কিছুমান সৰু সৰু কাম হলেও ধৰা আমি মানে কৰি আছো, ধৰা যেনেকে কলো জেল ইনমেট খিনিক আমি কিবা কাৰণত তেওঁলোকৰ জীৱনত এটা সৰু ভুলৰ কাৰণে হ'ল, কিন্তু শিক্ষাটো তেওঁলোকে কণ্টিনিউ কৰিব বিচাৰে, তেওঁলোকে কণ্টিনিউ কৰিব পাৰে। তাৰপিছত আমি বিল' প্ৰভাৰ্টি লাইনৰ আৰু যিবিলাক মহিলা ধৰা কিবা অসুবিধাৰ কাৰণে এতিয়া ঘৰত বহিয়ে তেওঁ ডিগ্ৰী লৈছে, সিদিনা মোৰ এগৰাকী ষ্টুডেন্ট মানে কৈছো দেই, তেওঁ মানে সৰুতে বিয়া হৈ গ'ল, মানে হায়াৰ ছেকেণ্ডেৰীটো পঢ়িয়ে বিয়া হৈ গ'ল, ডিগ্ৰী
ডিগ্ৰীটো কমপ্লিট কৰা নহল তেওঁ ল'ৰা ছোৱালী এতিয়া তেওঁৰ ল'ৰা ছোৱালীয়ে ডিগ্ৰী কৰি আছে মাষ্টাৰ ডিগ্ৰী কৰি আছে তেওঁ পঢ়ি আছে মোৰ ইয়াতে আহিলে যে বাইদেউ মানে এনেকে কৰিব বিচাৰো মই কৰা তোমাক মই সহায় কৰিম তাৰপিছত তেওঁ হাজবেণ্ডে চাকৰি কৰে তাৰপিছত তেওঁ মানে আহে মই কিতাপ লৈ যায় ইয়াৰ পৰা এডমিশ্যনটো ললে কেতিয়াবা ক্লাছ কৰিব আহে ক্লাছ কৰিব নোৱাৰিলে অভাৰ ফোন মই অনলাইন ক্লাছ কৰাই দিওঁ তাৰপিছত তেওঁলোকে কেতিয়াবা উইকডেজতো আহে বা ফোন কৰে মানে যেনেকে তেওঁলোকৰ সুবিধা মতে আমি তেওঁক বস্তুখিনি বুজাই দিওঁ মানৱ সম্পদ নিৰ্মাণৰ কাৰণে উঠি পৰি লাগি আছে তাৰপিছত তেওঁ সিদিনা ৰিজাল্ট দিলে মোক মানে জনাইছে মেছেজ দি কৈছে বাইদেউ অশেষ ধন্যবাদ আপোনাৰ কাৰণে ডিগ্ৰীটো পালো মানে সেইখিনিয়ে স্বীকৃতি আৰু সেইখিনিয়ে মানে আত্মসন্তুষ্টি ভাল লাগে যে এটলিষ্ট তেওঁ কৈছে যে মইতো নহলে কেকে ইণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি নহলেতো মোৰ আজি ডিগ্ৰীটো নহলে হয় সেইখিনি যে কিবা এটা মানে কৰিব পাৰিছো ন এনেকুৱা আমাৰ বহুত মহিলা আছে গম পাইছানে বহুত মহিলা আছে আইতা আছে ককা আছে মানে নাতি নাতিনী পঢ়ি আছে তেওঁলোকেও মানে ডিগ্ৰী আছে আমাৰ 3 তাৰিখে এয়া হৈ গল ধৰা এনেকুৱা আমাৰ হৈ থাকে ন কনভকেশ্যন হৈ থাকে যেতিয়া মানে তেওঁলোকে সেয়া ল'ব আহে কনভকেশ্যনত আহে ইমান ভাল লাগে যে ইমান বয়সস্থ মানুহখিনিয়ে তেওঁলোকে এতিয়া ডিগ্ৰীটো লৈছে সুখী হয় আৰু মানে হয় মানে আপুনি ব্যক্তিগত জীৱনতে এখন সামাজিক জীৱনৰ লগত জড়িত হৈ থাকে এতিয়া আপোনাৰ দৰ্শনৰ কথা শিক্ষাৰ কথা পাতিলো আপুনি ব্যক্তিগতভাৱে মানুহগৰাকী কেনেকুৱা ব্যক্তিগতভাৱে নাজানো মানে এতিয়া ব্যক্তিগত বুলি কোৱা মানে কি হৈ যায় মই এজনী ছোৱালী তাৰ আছিলো মানে এতিয়াও আছো মই কাৰোবাৰ পত্নী কাৰোবাৰ বোৱাৰী কাৰোবাৰ কাৰণে মই মা হয় না নাই আৰু মোৰ ষ্টুডেন্ট খিনিতো আছে আৰু মই মোৰ ৰিচাৰ্চ স্কলাৰ খিনি আছে মানে ধৰা মোৰ 3 জনে মোৰ আন্ডাৰত PhD পালে তেওঁলোকে সংস্থাপন পাইছে আৰু মোৰ আন্ডাৰত গৱেষণা কৰি আছে গতিকে এতিয়া যদি কিবা এটা মই মানে ধৰা কেতিয়াবা মোৰ গাটো বেয়া লাগে ন বা মানে কেতিয়াবা এনেকুৱা হয় গাটো বেয়া লাগে যেতিয়া কোভিডৰ টাইমত মানে কথাটো কৈছো এনেকুৱা তেওঁলোকেও মোক কেতিয়াবা অনুপ্ৰেৰণা দিয়ে তেওঁলোকৰ পৰা মই ডেইলি শিকো মোৰ পৰা শিকে মানে বুজি পাইছানে মানুহৰ জীৱনটো কি সদায় শিকি থকা হয় আৰু মোৰ এটা মোৰ পাৰ্চনেল লাইফ এটা আছে মোৰ ল'ৰা ছোৱালী আছে মোৰ হাজবেণ্ড আছে মোৰ এখন ঘৰ আছে চব বাকী যেনেকে মহিলাসকলৰ থাকে কিন্তু মোৰ সেইখনো এটা মোৰ জীৱনৰ লগত জড়িত হৈ আছে ন ধৰা সেইখনক এৰি মই সেই বিশ্ববিদ্যালয়খন এৰি বা মই সেই মোৰ ষ্টুডেন্ট বা মোৰ গৱেষক গৱেষিকাসকলক এৰি মই মোৰ জীৱনটো এতিয়া মানে সম্পূৰ্ণ নহয় তাৰমানে তেওঁলোকো সোমাই আছে এতিয়া মই যদি কম যেহেতু মই এতিয়া যোগাৰ লগত জড়িত হোৱাৰ লগে লগে মোৰ চিন্তাধাৰা বিলাকো মোৰ কিছুমান সেনেকুৱা হৈ যায় মোৰ খাদ্যাভ্যাস বা ধৰা মই কেনেকুৱা মই খুব লোকেল বস্তুখিনিক মই ভাল পাওঁ যে আৰু মানে কি হয় মই ভাবো আমাৰ অসমখন বহুত ৰিচ সঁচাই ৰিচ যেতিয়া আমি বাহিৰত যাওঁ বেলেগ এখন ৰাজ্যত যাওঁ বেলেগ এখন দেশত যাওঁ তেতিয়া অনুভৱ কৰা হয় যে আমি ইমান ভাল বস্তু খাই আছো আমি যে কওঁ আমি খাৰ খোৱা অসমীয়া বুলি কওঁ গৰ্ব কৰিব লাগে খাৰ খোৱা অসমীয়া খাৰত কিমান গুণ আছে হয় নে নাই খাৰ খোৱা টেঙা আমি আজি যিখিনি আমাৰ থেকেৰা টেঙা বা আমি মানে আমাৰ যিখিনি গাঁৱলীয়া মানে আছে নহয় আজিকালি এতিয়া ইমান দামেৰে কিনি খাব লগা হৈছে আমি যদি চবেই অকমান নিজাকে কৰো হয় নে নাই গতিকে আজিকালি ল'ৰা ছোৱালী সেই ভেলুটো বুজি পোৱা নাই কিন্তু যেতিয়া এটা সময় আহিব যেতিয়া বাহিৰত যাব তেতিয়া তেওঁলোকে গম পাব গোটেইখিনিতো আমাৰ অসমতে আছে হয়নে খাৰ টেঙা খাই কাৰণ সেইবিলাক এতিয়া ৰিচাৰ্চেও কৈছে যে সেইবিলাক কিমান ভাল আমাৰ শৰীৰৰ কাৰণে ভাল শক্তিশালী নাৰী শক্তি হৈ দবদবাই দৌৰি আছে কিন্তু আপোনাৰ মোৰ দৰে বহুগৰাকী মহিলাই কম বয়সতে বিয়া হৈ ঘৰ সংসাৰৰ দায়িত্ব লৈ মানে পাহৰি গৈছে নিজকে নিজৰ পৰিচয় এটা নাই কাৰোবাৰ পত্নী কাৰোবাৰ ছোৱালী কাৰোবাৰ বোৱাৰী সেই তেনে এটা পৰিচয়ৰ মাজত সোমাই আছে সেই সকলক আপুনি কি কব এতিয়া সেইসকলক কি ক'ম মানে নিজক সদায় আমিতো কাম কৰিবই লাগিব আমাৰ নিজৰ ৰন্ধা বাঢ়া যিখিনি কাম থাকে সেইখিনি কৰিবই লাগিব তাৰ মাজতে মই কওঁ যে নিজৰ স্বাস্থ্যটো গুৰুত্ব দিব লাগে স্বাস্থ্যটো কেনেকে কৰিম আমি সদায় ব্যায়াম মানে কৈছো ব্যায়াম কৰিব লাগে 10-5 মিনিটৰ পৰা ষ্টাৰ্ট কৰকচোন হয়নে সপ্তাহত 5 দিন কৰক আমি আজিকালি কিমান সুবিধা হৈছে আমাৰ কিছুমান আমি অনলাইনতো পাওঁ বা শিকি লওক আমাৰ বিশ্ববিদ্যালয় আছে ডিগ্ৰী ল'বও বিচাৰিলে ল'ব পাৰে আৰু সেইখিনি যোগাখিনি শিকি যোগা কৰিলে নিজৰ দেহটো ভালে থাকিব আৰু আমি খাদ্যাভ্যাসটো মই মানে ঠিক কৰিব লাগে আমি লোকেল খানাটো বেছি মই ভাবো আৰু আমাৰ স্থানীয় যিখিনি খাদ্য বস্তু আছে সেইখিনি খাব লাগে সেনেকে ভালে থাকক নিজক সদায় টাইম দিয়ক নিজক ভাল লগা কামখিনি কৰক ভাল লগা মানে মই এইটো কোৱা নাই যে আমি চালি জাৰি চাব লাগিব যে আমাৰ কাৰণে এইখিনি ভাল হয় নে নহয় আৰু আজিকালি বিশেষকে ল'ৰা ছোৱালীসকলক কওঁ
খুব মানে উঠি বাঢ়ি যায় জেনেৰেশ্যনটো হয় তেওঁলোকৰ এইটো এটা মানে আফটাৰ কভিড মানে এটা হেৰি হৈছে কিন্তু সেই বস্তুটো তেওঁলোকে ভাবি চাব লাগিব যে যিটো নিজৰ কাৰণে ভাল আৰু সদায় জীৱনত এটা লক্ষ্য উদ্দেশ্য এটা থাকিব লাগিব আৰু বহুত ক্ষেত্ৰত দেখা যায় যে এই ছোৱালী মহিলা নাৰী জাতিটোৰ কথা কৈছো যে তেওঁলোকৰ বহুতৰে ইচ্ছা থাকে যে আকাশত উৰাৰ সপোন থাকে কিন্তু তেওঁলোকৰ ঘৰৰ পৰিৱেশে নকয় তেওঁলোকৰ সমাজ নিদিয়ে বহুত ছোৱালীক সেই ছোৱালীখিনি আপুনি যেদৰে সুবিধা পালে তেওঁলোকে সুবিধাটো নাপালে বা লব নাজানিলে তেওঁলোকে কেনেদৰে আহিব সেইটোৱে সদায় মই কলো যে এটা যেনেকে মোৰ এটা সৰুতে আমিও মানে এনেকুৱা এভেইলেবল জীৱনত বহুত বস্তু পাই পেলাই ডাঙৰ হোৱা নাই মানে মোৰ মাও শিক্ষয়িত্ৰী আছিলে বা দেউতাও কিতাপ পত্ৰ লিখিছিলে মাও লিখিছিলে গতিকে আমি সেই এটা বাজেটৰ মাজত ডাঙৰ হৈছো অভাৱ উভৈনদী দুইটাৰ মাজত পাইছো এতিয়া সেই আগৰ দিনকেইটা যদি চাওঁ এতিয়া সেই ভগৱানৰ কিবা সেই হিচাপত আমি বহুত এটা মানে স্বাৱলম্বী হৈছো গতিকে সদায় জীৱনত নহয় মই সকলোকে কওঁ লৰাই হওক ছোৱালী হওক মানে এটা এইম এটা থাকিব লাগে যে মই মোৰ যেনেকে উদ্দেশ্য আছিলে যে মই মানে শিক্ষকতা কৰিম য'তেই নহওক স্কুল কিন্তু ভগৱানৰ কিবা এখন বিশ্ববিদ্যালয় কৰিব পাৰিছো মানে সদায় সেই এটা এইম থাকিব লাগে এইমটো যদি থাকো নহয় বাধা তোমাৰ আহিব সদায় বাধা থাকিব কিন্তু তাৰ মাজতে আমি ৰাস্তা উলিয়াই ল'ব লাগিব ৰাস্তাটো কেনেকে উলিয়ালে তুমি তোমাৰ ধৰা সাপোজ এটা এইম থাকে যে মই এইটো হ'ম সেই লাইনৰ মানুহখিনিৰ লগত কেনেকে পাবা সেনেকে তুমি এটা এইম ল'ব লাগিব যে এনেকে মই এইমটো ললেহে মোৰ উদ্দেশ্য এটা লক্ষ্য এটা থাকিলেহে মানে হেৰি হ'ব মাজতে আমি যাব লাগিব আৰু ভগৱানৰ ওপৰত বিশ্বাস থাকিব লাগিব নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব আৰু জীৱনটো উঠি বাঢ়ি কেতিয়াও মানে শেষ কৰিব নালাগে আমাৰ জীৱন ইমান আমি এটা জীৱন পাইছো ন মানৱ জীৱন হয় নে না আমি জীৱনটো কিয় ধুনীয়াকে সদায় হেৰি কৰিব আনন্দ কৰি ভাল লগা গানটো শুনি বা এটা নিজে ভাল পাওঁ গছপুলি এডালকে উদযাপন কৰিব লাগে সৰু সৰু মুহূৰ্তবিলাক মুভমেন্ট বিলাক আমি এনজয় কৰিব লাগে মই তেনেকে ভাবো আমাৰ চবৰেতো থাকে ন খং উঠে বেয়া লাগে ঠিক আছে এটা সময়ত উঠিলে কিন্তু সেই পিছ মুহূৰ্তত আমি আকৌ আনন্দও কৰিব লাগে মানে জীৱনটো মই ভাবো ধ্বংস কৰিব নালাগে থকা দিনকেইটা কিবা কৰিব লাগে সমাজৰ কাৰণে নিজৰ লগতে সমাজৰ কাৰণে কৰিব লাগে আৰু কৰাৰ লগত নিজৰ কাৰণে অকমান টাইম দিব লাগে জীৱনটো উদযাপন কৰিব লাগে এতিয়া আপোনাৰ লগত কথা পাতি গম পালো যে আপোনাৰ ব্যক্তিগত জীৱন আৰু বৃত্তিগত জীৱন একাকাৰ হৈ পৰিছে তাৰ মাজতো এটা কথা সুধিছো যে আপুনি সৃষ্টিশীল কৰ্মৰ মাজেৰে আপুনি কি আগবঢ়াইছে বা লেখনীয়ে হওক বা অন্যান্য ক্ষেত্ৰত সাহিত্য হওক মানে মই কলোৱে ধৰা মই যিখন মই এখন মোৰ কিতাপ পাব্লিছ হৈ ওলাইছে তাৰ উপৰিও ধৰা মই নিয়মিতভাৱে মই পেপাৰ লিখি থাকো অনলাইনো লিখো বা মোৰ এইবিলাক জাৰ্নেল বিলাকত ওলাই থাকে সেই মোৰ এই যেহেতু মই এইটো লাইনত আছো এইবিলাক লিখিবই লাগিব চৰ্চা কৰি থাকো মানে সেনেকে জড়িত হৈ আছো লিখা মেলা কৰি তেনেকে ভাল পাওঁ আৰু কৰিব নাপালে ধৰা নিজৰ যদি লিখা মেলা কৰিব নোৱাৰো তেতিয়া মানে অকমান দুখী অনুভৱ হয় নিশ্চয়কৈ জীৱনটো সুন্দৰ তাৰ মাজত ঘাত প্ৰতিঘাত থাকিব কিন্তু তাৰে মাজতে নিজকে সজাই পৰাই ধুনীয়াকে ঘৰখন যেনেকে আমি সজাই পৰাই থাকি ভাল লাগে হয় না নাই আমি আমাৰ ৰাস্তা পদূলি নিজৰ অনুষ্ঠানটোত য'ত থাকো য'ত কাম কৰো সেইখিনিও ধুনীয়াকে মানে আমি ৰাখোচোন ভাল চিন্তা কৰো হয়নে ভাল ভাল কিতাপ পঢ়ো ভাল গান শুনো মানে নিজৰ যিখিনি আমাৰ স্থানীয় যিখিনি সেইখিনি সেইখিনিক আমাৰ নিজৰ দেশক ভাল পাওঁ নিজৰ ৰাজ্যখনক ভাল পাওঁ মই তেনেকে ভাবো মানে তেনেকে যদি আমি সমাজখন ধুনীয়া হয় দেশখন ধুনীয়া হয় আৰু সেইখিনিয়ে এয়া আছিল ডক্টৰ ইন্দ্ৰাণী ডেকা বাইদেউ ইমান ধুনীয়াকৈ কথা ক'লে শুনি আপোনালোকে নিশ্চয় ভাল পালে জানিছে তেওঁ আপোনালোকৰ মাজত কেনেদৰে সোমাই গৈছে আহকচোন এখেত এগৰাকী নাৰী শক্তিশালী নাৰী শক্তি আমি প্ৰত্যেকগৰাকী নাৰীয়ে আচলতে শক্তিশালী আচলতে আমাৰ ইচ্ছা শক্তি থাকিব লাগিব ইচ্ছা কৰিলে আমি সকলো সপোনে পূৰাব পাৰো নিশ্চয়কৈ ভাল লাগিলে আপোনাৰ লগত কথা পাতি পৰৱৰ্তী পৰ্যায়ত আৰু কথা পাতিম ধন্যবাদ বহুত বহুত ধন্যবাদ আপোনালোক সকলোকে ধন্যবাদ জনালো আৰু সবেই ভালে থাকক আটাই সুখী থাকক ধন্যবাদ